নমস্কাৰ স্বাগতম জনাইছোঁ আৰু এটা অন্য ভিডিঅ'লৈ ইতিমধ্যে আমি ভিডিঅ' প্ৰস্তুত কৰিছোঁ আপোনালোকৰ কাৰণে গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট দিছে বুলি তো এতিয়া অলপ আগতে অফিচিয়েলি ফাইনেল কাট অফ ইয়াতে পাব্লিছ কৰিছে আমি যদি চাওঁ ইয়াতে কাট অফ বোৰ এনেধৰণে আছে গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ বাবে ইয়াতে 6টা মিডিয়াম আছে অসমীয়া বেংগলী বড়ো ইংলিছ হিন্দী আৰু মণিপুৰী মিডিয়ামৰ ইয়াতে আছে ইয়াতে আমি যদি চাওঁ ইয়াতে গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ বাবে ইংলিছ মিডিয়ামত সকলোতকৈ বেছি কাট অফ গৈছে আনৰিজাৰ্ভৰ কাৰণে 87 গৈছে কাট অফ আৰু আমি যদি চাওঁ সকলোতকৈ কম কাট অফ গৈছে 11 কাট অফ গৈছে PWD কেটেগৰীৰ আৰু এইটো বেংগলী মিডিয়ামৰ কাৰণে আৰু ওভাৰঅল যদি আমি চাওঁ আৰ্টছৰ কাৰণে এছএমএছ মিডিয়ামত আনৰিজাৰ্ভৰ 70 কাট অফ গৈছে বেংগলী মিডিয়ামত 63 গৈছে বড়ো মিডিয়ামত 82 গৈছে আৰু ইংলিছত 87 লগতে হিন্দী মিডিয়াম আৰু মণিপুৰী মিডিয়ামত 85 আৰু 60 এনেকুৱা আনৰিজাৰ্ভৰ কাৰণে কাট অফ যোৱা দেখা গৈছে ঠিক আছে তাৰপিছত এছএমএছ মিডিয়ামত ST হিলৰ কাৰণে একেবাৰে কাট অফ কম গৈছে আৰ্টছ টিচাৰৰ কাৰণে ইয়াতে অকল 17 কাট অফ গৈছে এতিয়া চাওঁ গ্ৰেজুৱেট টিচাৰ সংস্কৃতৰ কাৰণে অসমীয়া মিডিয়ামৰ আনৰিজাৰ্ভ কেটেগৰীৰ 55 কাট অফ গৈছে আৰু বেংগলী মিডিয়ামৰ সকলোতকৈ কম কাট অফ গৈছে 7.50 কাট অফ গৈছে OBC আৰু MOBC কেণ্ডিডেট সকলৰ কাৰণে বাকি ইয়াতে 32 গৈছে বেংগলী মিডিয়ামৰ আনৰিজাৰ্ভৰ কাৰণে আৰু ইয়াতে SCৰ কাৰণে 40 গৈছে অসমীয়া মিডিয়ামৰ আৰু বেংগলী মিডিয়ামৰ ইয়াতে 25.75 কাট অফ যোৱা দেখা গৈছে ঠিক তেনেদৰে গ্ৰেজুৱেট টিচাৰ সায়েন্স যদি আমি চাওঁ ইয়াতে অসমীয়া মিডিয়ামত 74 কাট অফ গৈছে আনৰিজাৰ্ভৰ কাৰণে SCৰ কাৰণে 60 গৈছে ঠিক আছে ঠিক STৰ কাৰণে 51 গৈছে আৰু ST হিলৰ কাৰণে একেবাৰে কম গৈছে 20 কাট অফ যোৱা দেখা গৈছে ঠিক আছে ঠিক তেনেদৰে আমি যদি এতিয়া চাওঁ মেথামেটিক্সৰ কাৰণে মেথামেটিক্সৰ কাট অফ আমি যদি চাওঁ অসমীয়া মিডিয়াম আনৰিজাৰ্ভত 57 গৈছে তাৰপিছত আপোনালোকে এটা বস্তু লক্ষ্য কৰক SCৰ কাৰণে অকল 10 কাট অফ গৈছে মেথামেটিক্সৰ কাৰণে তাৰপিছত ইয়াতে আছে ST প্লেনৰ 11 কাট অফ গৈছে ST হিলছৰ 26 গৈছে OBC MOBC 30 কাট অফ গৈছে এইটো হৈছে T ট্ৰাইবছৰ কাৰণে 24 কাট অফ গৈছে আৰু PWDৰ কাৰণে অকল 2.25 কাট অফ গৈছে আপোনালোকে চাওক কেনেকুৱা কাট অফ গৈছে 2.25 PWDৰ কাৰণে আৰু এছএমএছ মিডিয়াম মেথামেটিক্সৰ কাৰণে 10 কাট অফ অকলে গৈছে ঠিক আছে তো কাট অফ বহুতো ইয়াতে লো আৰু হাই লেভেলৰ বহুতো ইয়াৰ ডিফাৰেন্স এটা আমি লক্ষ্য কৰি আছোঁ মেথছৰ বেংগলী মিডিয়ামত 35 গৈছে আনৰিজাৰ্ভৰ কাৰণে ঠিক তেনেদৰে SCৰ কাৰণে 27 যোৱা দেখা গৈছে ইংলিছ মিডিয়ামত মেথামেটিক্সত 100 কাট অফ গৈছে তাৰপিছত হিন্দী মিডিয়ামত 87 কাট অফ গৈছে তো মুঠতে এয়া গ্ৰেজুৱেট টিচাৰসকলৰ ইয়াতে পোষ্ট আছিল প্ৰায় 8000 তো আপোনালোকে এতিয়া ভাবক যিসকল কেণ্ডিডেট LP UPৰ কাৰণে মেৰিট লিষ্টৰ ৱেইট কৰি আছিলে তেখেতক আমি কম যে এতিয়া LP UPৰ কিন্তু কাট অফ আৰু কম যাব কিয়নো কিছুমান কেণ্ডিডেট এনেকুৱা ইয়াতে আছে যিবিলাক কেণ্ডিডেট LP UPতে এপ্লাই কৰিছে লগতে টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টৰ এক্সাম দিছিলে আৰু এই টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টত তেখেতৰ যদি কোনোবাই যদি ইয়াতে সিলেকশ্যন লৈছে আল্টিমেটলি কিন্তু LP UPত তেখেতে ভেৰিফিকেশ্যনলৈ নাযাব